নমস্কাৰ ছাৰ বাইদেউসকল, এয়া চাব যোৱাকালি 11 তাৰিখ 12 মাহ 2024 তাৰিখৰ শেহতীয়া খবৰ, য'ত চৰকাৰী কৰ্মচাৰীসকলৰ 2 বছৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি সন্দৰ্ভত ভাৰত চৰকাৰৰ পেঞ্চন বিভাগৰ ফালৰ পৰা এক শেহতীয়া খবৰ, যিটো লোকসভাৰ পৰা যোৱা 11 ডিচেম্বৰৰ প্ৰকাশ পাইছে, য'ত শ্ৰী ৰামজোৱাল নিষাদে আপোনাৰ প্ৰশ্ন সুধিছে। প্ৰধানমন্ত্ৰী মহোদয়ে উত্তৰ দিবলৈ যত্ন কৰিব যে ভাৰত চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকৰ যি অৱসৰৰ বয়স 60 বছৰ, তো 60 বছৰৰ পৰা অৱসৰৰ বয়স 62 বছৰ 62 ইয়াৰ্ছ কৰিব নেকি, আৰু যদিহে চৰকাৰে চাকৰি কাৰ্যকাল আৰু 2 বছৰ বৃদ্ধি কৰে তেনেহ'লে তাৰ বিৱৰণ দিব লাগে। আনহাতে ফোন নম্বৰে কৈছে যে আপোনাৰ এই 2 বছৰ কৰ্মচাৰীসকলৰ বয়স বৃদ্ধি কৰিলে কৰ্মচাৰীসকলে কিমান পৰিমাণে লাভান্বিত হ'ব আৰু এই ক্ষেত্ৰত চৰকাৰৰ বিত্তীয় প্ৰভাৱ কি পৰিব সেই সম্বন্ধে উত্তৰ দিব লাগে। আনহাতে 3 নম্বৰ কৈছে যে চৰকাৰৰ এই দৰমহা বৃদ্ধিৰ বিষয়ে উত্তৰ দিয়াৰ লগতে বিত্তীয় পৰিমাণ কিমান হ'ব আৰু কৰ্মচাৰীসকলক কেনেকৈ আপোনাৰ দৰমহা বৃদ্ধি কৰা হ'ব সেই সম্বন্ধে উত্তৰ দিবলৈ কোৱা হৈছে, আৰু যাৰ ফলত লোকসভাত ইয়াকে লৈ উত্তৰ দিছে, আৰু সেইটো আমি পোনে পোনে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আৰু এয়া চাব উত্তৰ দিছে আপোনাৰ পেঞ্চন কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে উত্তৰ দিছে যে বৰ্তমান সময়ত চৰকাৰৰ হাতত কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 60 বছৰৰ পৰা 62 বছৰ কৰাক লৈ নাইবা কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল আকৌ 2 বছৰ বৃদ্ধি কৰাক লৈ, আৰু যাৰ ফলত কৰ্মচাৰীসকলে কেনেদৰে লাভান্বিত হ'ব, বিত্তীয় সাহায্য কেনেদৰে প্ৰদান কৰা হ'ব সেই সম্বন্ধে এতিয়াও বিবেচনা কৰা হোৱা নাই বুলি উত্তৰ দিছে যোৱা 11 তাৰিখে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া আপডেটৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।